Gitor Stashing and Cleaning or Spoken Tutorial to লৈ স্বাগতম। এই টিউটোৰিয়েলটোত আমি ষ্টাচিংৰ বিষয়ে শিকিম। আমি শিকিম কেনেকৈ ষ্টাচ এটা বনোৱা হয়, ষ্টাচ এটা প্ৰয়োগ কৰা হয় আৰু ষ্টাচ এটা সাফা কৰা হয়। এই টিউটোৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu Linux 14.04, Git 2.3.2 আৰু gedit text editor। আপুনি আপোনাৰ পছন্দৰ যিকোনো এডিটৰ ব্যৱহাৰ কৰিব পাৰে। এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ Git কমাণ্ডছৰ আৰু Gitত ব্ৰাঞ্চিংৰ জ্ঞান থাকিব লাগিব। যদি নাই, সংগত টিউটোৰিয়েলছৰ বাবে অনুগ্ৰহ কৰি আমাৰ ৱেবছাইট চাওক। আহক আমি ষ্টাচিংৰ বিষয়ে শিকো। ব্ৰাঞ্চ এটাৰ অস্থায়ী পৰিৱৰ্তনসমূহক সেভ কৰিবলৈ ষ্টাচিং ব্যৱহৃত হয়। ই বৰ্তমান কামটোক কমিট নকৰাকৈ ৰখাবলৈ সহায় কৰে যেতিয়া ব্ৰাঞ্চেছলৈ যোৱা হয়। অস্থায়ী পৰিৱৰ্তনৰ ষ্টাচটো যিকোনো সময়ত ঘূৰাই আনিব পাৰি। মন কৰিব যে আমি ইতিমধ্যে ষ্টাচ শব্দটো পাই আহিছো এই টিউটোৰিয়েলৰ ক্ৰমত আগতে। এতিয়া আহক ইয়াক অধিককৈ শিকো। আহক আমি টাৰ্মিনেলটো খুলি আৰম্ভ কৰো। আমি আমাৰ Git ৰেপজিটৰী MyWebPage খুলিম যি আমি আগতে বনাইছিলো। লিখক cd স্পেচ MyWebPage আৰু এন্টাৰ টিপক। মই বৰ্ণনা কৰিবলৈ HTML ফাইলছ ব্যৱহাৰ কৰিম। আপুনি আপোনাৰ পছন্দৰ যিকোনো প্ৰকাৰৰ ফাইল ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পৰা অনুগ্ৰহ কৰি টাৰ্মিনেলত প্ৰতিটো কমাণ্ড লিখাৰ পাছত এন্টাৰ কিটো টিপিবলৈ মনত ৰাখিব। প্ৰথমে আমি ব্ৰাঞ্চ লিষ্টখন চাম লিখি git স্পেচ branch। মই ইতিমধ্যে চেপ্টাৰ 3 নামৰ ব্ৰাঞ্চ এটা বনালো। মই ইয়াৰ ভিতৰত কমিট এটা কৰিলো বৰ্ণনামূলক উদ্দেশ্যৰ বাবে। অনুগ্ৰহ কৰি আপুনিও নতুন ব্ৰাঞ্চ এটা বনোৱাটো আৰু ইয়াৰ ভিতৰত কমিট এটা কৰাটো নিশ্চিত কৰক। আমি ব্ৰাঞ্চ চেপ্টাৰ 3 টোত যাম লিখি git স্পেচ checkout স্পেচ চেপ্টাৰ 3। আহক git লগটো চাও। এইটো হৈছে মই চেপ্টাৰ 3 ব্ৰাঞ্চত বৰ্ণনাৰ বাবে বনোৱা কমিটটো। আহক ls লিখি ফোল্ডাৰৰ উপাদানটো চাও। যদি আপুনি উইন্ডোজ অপাৰেটিং সিস্টেমত কাম কৰি আছে, ls কমাণ্ডৰ সলনি dir কমাণ্ড ব্যৱহাৰ কৰক। মন কৰিব যে আমাৰ তিনিটা HTML ফাইলছ আছে। এতিয়া আমি mypage.html ফাইলটোত কিছু পৰিৱৰ্তন কৰিম। আহক আমি mypage.html ফাইলটো খুলো লিখি gedit স্পেচ mypage.html স্পেচ & মই এই ফাইলটোত কিছু শাৰী কপি আৰু পেষ্ট কৰিম মোৰ ৰাইটাৰ ডকুমেন্টটোৰ পৰা যাক মই আগতে সেভ কৰিছিলো। তাৰ পাছত সেভ আৰু ফাইলটো বন্ধ কৰক। git ষ্টেটাছটো চাবলৈ লিখক git স্পেচ status। আমি বুজিব পাৰিছো যে আমাৰ পৰিৱৰ্তন এতিয়ালৈকে ষ্টেজ হোৱা নাই। যেতিয়া আমি এটা ডাঙৰ প্ৰকল্পত কাম কৰো, আমি হয়তো ব্ৰাঞ্চেছ ক্ৰমান্বয়ে সলাব লাগিব। এতিয়া ধৰক আমি কিবা বেলেগ কাম কৰিবলৈ আমাৰ মাষ্টাৰ ব্ৰাঞ্চটোলৈ ঘূৰি যাব বিচাৰিছো। লিখক git স্পেচ checkout স্পেচ master। এই এৰৰটোৱে দেখুৱায় যে আমি পৰিৱৰ্তনক কমিট নকৰাকৈ আন ব্ৰাঞ্চেছলৈ যাব নোৱাৰো। মই এতিয়া পৰিৱৰ্তনক কমিট কৰিব নিবিচাৰো যিহেতু মোৰ কাম মাত্ৰ আধা কৰা হৈছে। যদি আমি ফৰ্চ ফ্লেগ ব্যৱহাৰ কৰি বলপূৰ্বকভাৱে এই ব্ৰাঞ্চটো এৰো, পৰিৱৰ্তনসমূহ নাকচ হ'ব। কিন্তু কি হ'ব যদি মই পৰিৱৰ্তনসমূহক অস্থায়ীভাৱে সেভ কৰিব বিচাৰো? ইয়াক ষ্টাচিং ব্যৱহাৰ কৰি কৰা হ'ব। আমি পৰিৱৰ্তনসমূহক অস্থায়ীভাৱে সেভ কৰিব পাৰো লিখি git স্পেচ stash স্পেচ save স্পেচ দৈত্য ঊৰ্ধ্বকমাৰ ভিতৰত stashed mypage.html। ইয়াত stashed mypage.html হৈছে মই দিয়া stash নামটো। আপুনি ইয়াক আপোনাৰ পছন্দ অনুসৰি নাম দিব পাৰে। টাৰ্মিনেলটোত stash নামটো আৰু ব্ৰাঞ্চ নামটো দৰ্শিত হৈছে য'ত stashটো নিৰ্মিত হৈছে। আমি git ষ্টেটাছটো চাম লিখি git স্পেচ status। আপুনি বাৰ্তাটো দেখিছে nothing to commit। গতিকে আমি এতিয়া ব্ৰাঞ্চেছলৈ যাব পাৰো। এতিয়া আহক মাষ্টাৰ ব্ৰাঞ্চলৈ যাবলৈ চেষ্টা কৰো লিখি git স্পেচ checkout স্পেচ master।
মন কৰিব যে ষ্টাচিঙৰ পাছত আমি আন ব্ৰাঞ্চেছলৈ যাব পাৰো পাছত আহক আমি ষ্টাচিঙৰ অন্য এটা পদ্ধতি চাও তাৰ বাবে মই পুনৰ চেপ্টাৰ 3 ব্ৰাঞ্চটোত যাম লিখি git space checkout space chapter 3 এতিয়া মই history.html ফাইলটো এডিট কৰিম লিখক gedit space history.html space ampersand মই ইয়াত মোৰ ৰাইটাৰ ডকুমেন্টৰ পৰা কিছু শাৰী যোগ কৰিম তাৰ পাছত সেভ আৰু ফাইলটো বন্ধ কৰক আহক git statusটো চাও লিখি git space status ধৰক উদাহৰণস্বৰূপে ষ্টাছত মই এই পৰিৱৰ্তনক অন্য এটা পদ্ধতিৰে সেভ কৰিব বিচাৰো লিখক git space status মন কৰিব যে আমি ইয়াত status নামটো নিদিও যদি আমি status নামটো নিদিও statusটো নতুন কমিটটোৰ নামত সেভ হ'ব পাছত আমি status নামটো আৰু নতুন কমিটটো সদৃশ হয় নেকি চাম আহক প্ৰথমে git logটো চাও status তালিকাখন চাবলৈ লিখক git space status space list আপুনি দেখিছে যে নতুন কমিট আৰু নতুন status নাম দুটা একেই মন কৰিব যে নতুন statusটো প্ৰথমে তালিকাভুক্ত হৈছে যি বুজায় statuses সময়ানুক্ৰমিক ক্ৰমত তালিকাভুক্ত হয় এইটো হৈছে status id যি স্বয়ংক্ৰিয়ভাৱে উৎপন্ন হ'ব মই বৰ্ণনামূলক উদ্দেশ্যৰ বাবে আৰু এটা status বনাম তাৰ বাবে মই story.html ফাইলটো এডিট কৰিম লিখক gedit space story.html space ampersand মই story.html ফাইলটোত কিছু শাৰী যোগ কৰিম তাৰ পাছত সেভ আৰু ফাইলটো বন্ধ কৰক এতিয়া মই পৰিৱৰ্তনসমূহক status এটা সেভ কৰিম লিখক git space status space save space দৈত্যৰ্ধকমাৰ ভিতৰত status story.html আহক status লিষ্টখন চাও লিখি git space status space list আমি দেখিছো যে এতিয়া আমাৰ চেপ্টাৰ 3 ব্ৰাঞ্চত তিনিটা status আছে নিৰ্দিষ্ট অৱস্থাত আমি status সমূহত কি পৰিৱৰ্তন সেভ কৰিলো আমাৰ মনত নপৰিব পাৰে আহক আমি ইয়াক কেনেকৈ কৰা হয় চাও ধৰক উদাহৰণস্বৰূপে মই status 0ৰ সবিশেষ চাব বিচাৰো গতিকে লিখক git space diff space status @ মাজুবন্ধনীৰ ভিতৰত 0 আমি story.html ৰ পৰিৱৰ্তনক দেখিছো এইটোৱে আমি status 0ত সেভ কৰিছিলো পাছত আমি status ফাইলছৰ ওপৰত কাম কৰিম তাৰ বাবে প্ৰথমে আমি statuses প্ৰয়োগ কৰিব লাগিব status লিষ্টখন চাবলৈ লিখক git space status space list উদাহৰণস্বৰূপে আমি এতিয়া status 1 টো প্ৰয়োগ কৰিম তাক কৰিবলৈ লিখক git space status space apply space status @ মাজুবন্ধনীৰ ভিতৰত 1 যদি আপুনি status id টো উল্লেখ নকৰে নতুন statusটো অৰ্থাৎ status 0 প্ৰয়োগ হ'ব আপুনি দেখিছে যে আমাৰ statusটো সফলভাৱে প্ৰয়োগ হ'ল আহক status লিষ্টখন চাও লিখি git space status space list আমি status 1 টো এতিয়াও তালিকাখনত দেখিছো আৰু ই ভৱিষ্যতত ভ্ৰমিত কৰিব পাৰে গতিকে status এটা প্ৰয়োগ কৰাৰ পাছত ইয়াক মেনুৱেলি ডিলিট কৰাটো উন্নত status 1 টো ডিলিট কৰিবলৈ লিখক git space status space drop space status @ মাজুবন্ধনীৰ ভিতৰত 1 status লিষ্টখন চাবলৈ লিখক git space status space list আমি দেখিছো যে আমাৰ status 1 আতৰোৱা হ'ল আৰু status 2 টো status 1 হ'ল এতিয়া আমি status এটা অন্য এটা পদ্ধতিৰে প্ৰয়োগ কৰিবলৈ শিকিম লিখক git space status space pop আমি দেখিছো যে আমাৰ status 0 টোৰ প্ৰয়োগ হ'ল গতিকে যদি আমি status pop কমাণ্ডটো ব্যৱহাৰ কৰো অতিকৈ শেহতীয়া statusটো অৰ্থাৎ status 0 প্ৰয়োগ হ'ব পুনৰ আমি status লিষ্টখন চাম লিখি git space status space list
এতিয়া আমি দেখিছো যে ষ্টাছ 0 টো আতৰোৱা হল আৰু ষ্টাছ 1 টো ষ্টাছ 0 হল গতিকে ষ্টাছ পপ কমাণ্ডটোৱে ষ্টাছ 0 টো প্ৰয়োগ কৰিব আৰু তাক স্বয়ংক্ৰিয়ভাৱে ডিলিট কৰিব পাছত আমি কেনেকৈ সকলো ষ্টাছক এবাৰতে আতৰোৱা হয় শিকিম আমাৰ ৰেপজিটৰীৰ পৰা সকলো ষ্টাছক ডিলিট কৰিবলৈ লিখক git space ষ্টাছ space clear পুনৰ আমি ষ্টাছ লিষ্টখন চাম লিখি git space ষ্টাছ space list আমি দেখিছো যে এতিয়া আমাৰ ষ্টাছ তালিকাখন খালী ইয়াৰ সৈতে আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি আহক মূলভাৱ চাও এই টিউটৰিয়েলটোত আমি ষ্টাছিঙৰ বিষয়ে শিকিলো আমি লগতে শিকিলো কেনেকৈ ষ্টাছ এটা বনোৱা হয় ষ্টাছ এটা প্ৰয়োগ কৰা হয় আৰু ষ্টাছ এটা সাফা কৰা হয় এটা অনুশীলনী হিচাপে আপোনাৰ ৰেপজিটৰীত তিনিটা ষ্টাছ বনাওক git stash show কমাণ্ডটো খুলক git stash show আৰু git stash show stash 1 কমাণ্ড দুটাৰ মাজত পাৰ্থক্যটো বুজক নতুন ষ্টাছটোক প্ৰয়োগ কৰক ব্যৱহাৰ কৰক git stash pop আৰু ৰেপজিটৰীটোৰ পৰা সকলো ষ্টাছক ডিলিট কৰক সংকেত git stash clear তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূলভাৱ দৰ্শায় অনুগ্ৰহ কৰি ইয়াক ডাউনলোড কৰক আৰু চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি আমালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প এনএমইআইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ অৱদান এই মিছনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলব্ধ মই মৌচুম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ